আমি গোৱালপাৰাত মেডিকেল কলেজ এখন কৰাৰ প্ৰস্তাৱ এই বছৰৰ বাজেটত আছিলে মাটিখিনি মই নিজে চাই গলো অলপমান মাটি একুয়াৰ কৰিব লাগিব যাতে 4 লেন হাইৱেৰ লগত মেডিকেল কলেজখন কানেক্ট কৰিব পাৰি সকলো ঠিকে থাকিলে এই বছৰ মানে 2025-26 নিৰ্বাচনৰ আগতে গোৱালপাৰা মেডিকেল কলেজখনৰ কাম আৰম্ভ কৰাৰ বাবে আমি চেষ্টা কৰিম মাটি ইয়াতে হ'ব কিন্তু মাটিটো অকণমান 80 বিঘা মাটি আছে আৰু ৰাইজৰ পৰা 20 বিঘা ল'ব লাগিব ক্ষতিপূৰণ দিয়ে লোৱা হ'ব আৰু মেইন ৰাস্তালৈকে এটা ৰোড এটা উলাব লাগিব গতিকে তাতো অলপ মাটি ল'ব লাগিব 50 মিটাৰ মান সেইখিনি হলে প্লটটোত বাকি অসুবিধা নাই তাপশক্তি প্ৰকল্পৰ এটা আপুনি আজি হেতু কাৰণে এটা এক্সাম হে মাটিটো চাব এটা কি আছে নাই মই এবাৰ চেষ্টা কৰিছো কেনেকুৱা হেতু যদি ইয়াত হয় তেতিয়ালেতো পৰিৱেশটোৱে পলনি হৈ যাব প্ৰায় 20-25 হাজাৰ কোটি টকাৰ ব্যয় হ'ব 25 হাজাৰ 30 হাজাৰ ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন ওলাব যদি হয় কিন্তু কৰা ইমান সহজ নহয় 20 হাজাৰ কোটি টকা পোৱাটো সহজ নহয় কিন্তু অন্তত মই চাই যাওঁ মুৰত তাৰপৰা ফলাফলটো কেনেকুৱা এতিয়া ফলাফল এইটোৱে হ'ব না যদি সেইটো কৰিব পাৰো তেতিয়াতো গোৱালপাৰা জিলাৰ পৰিৱেশটোৱে সলনি হৈ যাব একেবাৰে শেষে হৈ যাব গোটেইখিনি লাহে লাহে ক্লিয়াৰ কৰি গৈ আছো ক্লিয়াৰ হৈ থাকিব আৰু তেওঁলোককো য'ত ভূমিহীন সকলক আমি মাতিও দিম এনেকুৱা নহয় যে খালি উচ্ছেদে হ'ব যদি কোনোবা সঁচাই ভূমিহীন তেওঁলোকক আমি চাইও দিম কিন্তু বহুত বেছি ফৰেষ্ট ইয়াত দখলত আছে ইমান ঠিকো নহয় কথাটো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ